তেওঁলোকে কাঢ়িব বিচাৰিছে তেনেকুৱা আমাক এই ৰাজনীতি দলক আমাক নালাগে আই মাতৃ মহিলাসকলক ঠগাইছে প্ৰত্যেকটো সেল্ফ হেল্প গ্ৰুপত গছ পুলি ৰোৱাৰ নামত আপোনালোকৰ একাউণ্টত 10,000 পইচা দিম বুলি ইউপিপিএল চৰকাৰে কৈছিল আৰু আমাৰ মহিলা বাইদেউবিলাকক গছৰ তলত থাকি আপোনালোকৰ সেলফি মাৰি আপলোড কৰিবলৈ কোৱা হৈছিল কিন্তু আজি চৰকাৰ শেষ হৈ গ'ল 3-4 দিন পিছত নিৰ্বাচনী দিন তাৰিখ ঘোষণা হ'ব কিন্তু আমাৰ আই মাতৃ মহিলা বাইদেউসকলে আজি পৰ্যন্ত গছ পুলি ৰোৱাৰ নামত 10,000 পইচা নাপালে পইচা মোনবাই না দংফাং গাইনাयनि পইচা মোনবাই না মোনাखै দংফাং गायनायनि পইচা গছ পুলি ৰোৱাৰ পইচা আপোনালোকে পালে না নাই ইউপিপিএল চৰকাৰে আমাৰ আই মাতৃ মহিলাসকলক ঠগালে গছ পুলি ৰোৱাৰ নামত বৃক্ষ আন্দোলনৰ নামত প্ৰত্যেকটো সেল্ফ হেল্প গ্ৰুপত 10,000 পইচা দিয়াৰ মানে প্ৰতিশ্ৰুতি দিছিল কিন্তু আজি নাই ঘৰে ঘৰে চাকৰি দিয়াৰ কথা কৈছিল আমাৰ যুৱকসকলে চাকৰি পোৱা নাই নদিয়াখন ফৰেষ্ট ডিপাৰ্টমেণ্টৰ চাকৰি ঘোষণা কৰিলে কিন্তু আমি শুনিছো ইউপিপিএলৰ নেতা কৰ্মী তেখেতসকলে অভিযোগ দিছে যে ইউপিপিএল চৰকাৰে বলে চাকৰি দিয়াৰ নামত প্ৰত্যেকজন আমাৰ কেণ্ডিডেট হ'ব নোৱাৰে আৰু ইয়াৰ পিছত যেতিয়া নিৰ্বাচন আহে আমাৰ আই মাতৃ মহিলা বাইদেউসকলক ঠগাবৰ কাৰণে এতিয়ালৈকে অৰুণোদয় ফৰ্ম বিলায় অৰুণোদয় আঁচনি এতিয়া আৰম্ভ নহয় অক্টোবৰ মাহৰ পিছত আৰম্ভ হ'ব অৰুণোদয় জানে যে অৰুণোদয় দুৰ্গা পূজা বাইনালৈ অক্টোবৰনিफ्रायसो जागोन আমি শুনি আছো ইউপিপিএলৰ নেতা কৰ্মী আমাৰ আই মাতৃসকলক অৰুণোদয় আঁচনি দিম বুলি তেওঁলোকে ঘৰে ঘৰে মানে ফৰ্ম বিলাই আছে এতিয়া মানে অৰুণোদয় আঁচনি আৰম্ভ নহয় অৰুণোদয় আৰম্ভ হ'ব অক্টোবৰ মাহৰ পিছত আমাৰ বিটিসি নিৰ্বাচনৰ পিছত ইয়াৰ কাৰণে ৰাইজ বিপিএল সরকার গঠন করার লগে লগে আমি এটা আঁচনি লৈ আইছো আমার বেকার লড়া ছোৱালী সকলৰ কাৰণে আগ্ৰামা সারে ডেইলি কৈ আছে আমার বেকার যুৱক যুৱতী সকলৰ সংস্থাপনৰ নামত প্ৰতি বছৰে বিপিএল সরকারে 100 কোটি টকা ব্যৱহাৰ কৰিব আমার যুৱক যুৱতী সকলৰ কাৰণে যাতে আপোনালোকে কৰ্ম সংস্থাপন পাবলৈ মানে সুবিধা হয় আপোনালোকে পইচাটো পোৱাৰ পিছত কোনবাই মানে চাহ দোকান খুলিব ৰেষ্টুৰেণ্ট দোকান খুলিব খেতি বাতিৰ কাম কৰিব ব্ৰইলাৰ মুৰ্গীৰ ব্যৱসায় কাটিং নিটিং বিউটি পাৰ্লাৰ বিভিন্ন ধৰণৰ ইনকামৰ কামত আপোনালোকে 100 কোটি পইচাটো ব্যৱহাৰ কৰিলে হয় এই পইচাটো বিপিএল দলক ঘূৰাই দিব নালাগে কিন্তু আমাৰ যুৱকসকলে নিজৰ সংস্থাপনৰ নামত এই পইচাটো ব্যৱহাৰ কৰাটো আমি বিচাৰিছো বিপিএল সরকার গঠন করার লগে লগে বড়োল্যান্ড বিকাশ যোজনা নামৰ আঁচনিৰ দ্বাৰা আমার বেটার লড়া ছোৱালী সকলক উইঙ্গার গাড়ী আৰু পিৰপিলা বেটারি রিক্সা দিয়া হব রাইজ উইঙ্গার গাড়ী আমার হাগ্ৰামা সাৰৰ দিনত উইঙ্গার গাড়ী আৰু বড়োল্যান্ড বাস ক্ৰয় কৰা হৈছিল এইবাৰো আমার বেকার লড়া ছোৱালী উপার্জন কৰিবৰ কাৰণে আমার বিপিএল এটা সিদ্ধান্ত লৈছে আমার বেকার লড়া ছোৱালীৰ কাৰণে উইঙ্গার গাড়ী দিয়া হব বড়োল্যান্ড বিকাশ যোজনা আঁচনিৰ দ্বাৰা লাগে না রাইজ উইঙ্গার গাড়ী বেকার লড়া ছোৱালীক দিয়া হব যাতে তেওঁলোকে কৰ্ম সংস্থাপন পাবলৈ সক্ষম হয় বিপিএল সরকার গঠন কৰাৰ লগে লগে আগৰ নিচিনা হাগ্ৰামা দলঙত পুনৰ ডেইজিং ফেষ্টিভেল অনুষ্ঠিত কৰা হব ডেইজিং ফেষ্টিভেল নাংগনা নাঙালৈ ডেইজিং ফেষ্টিভেল লাগে না নালাগে ৰাইজ ডেইজিং ফেষ্টিভেল প্রতি বছরে আগৰ নিচিনাকে ডেইজিং ফেষ্টিভেল বিপিএল সরকার গঠন করার পিছত আমি ডেইজিং ফেষ্টিভেল অনুষ্ঠিত কৰিম আপোনালোক ব্যক্তি আছে শাৰীৰিকভাৱে অসক্ষম ব্যক্তি সকল আছে সিনিয়র সিটিজেন সকল আছে তেখেতসকলৰ নামত প্রতি বছরে বিপিএল সরকারে 10 কোটি টাকা বিদ্যুতীয় দরিদ্র সকলের কারণে ইয়ার কারণে আমাক হাগ্ৰামা সরকার লাগিবই আর হাগ্ৰামা সাৰৰ নেতৃত্বত বিটিসি অতি সোনকালে 1 মাহৰ ভিতৰত পুনৰ
বিপিএফৰ চৰকাৰ হোৱাটো আজি 100% খাটাং হৈ গ'ল। প্ৰমোদ বড়ো চৰকাৰক কোনেও বিশ্বাস নকৰে। আজি সমগ্ৰ বিটিচিত এটা সুনামি হৈ উঠিছে, সুনামি, আৰু এই সুনামি ধুম কৰিব নোৱাৰে। এইখিনি কলো, আমাৰ হাতত বেছি সময় নাই, আমাৰ হেলিকপ্টাৰ উৰিবলৈ সময় হৈছে। মই এইখিনি কলো, আপোনালোকে যাতে সকলোৱে নাঙলৰ ছবিত ভোট দি পেলাই আমাৰ মনমোহন ব্ৰহ্ম বাইদেউ লগতে বিপিএফ চৰকাৰক বা বিপিএফ দলক যাতে চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত আপোনালোকে যাতে সহায় কৰে, সকলোকে অনুৰোধ জনাই আপোনালোকক ক্ষেত্ৰত ধন্যবাদ যাচি মোৰ বক্তব্য সামৰিছো। থেংক ইউ।